ৰাজ্যিক বিজেপিত কোন হ'ব পৰৱৰ্তী সভাপতি? ৰামেশ্বৰ তেলী নে তপন কুমাৰ গগৈ? ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰথম পছন্দ ৰামেশ্বৰ তেলী। 11 আগষ্টৰ পূৰ্বে সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰো। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উত্তৰাধিকাৰীৰ সন্ধান ইতিমধ্যে সম্পূৰ্ণ কৰিছে মুখ্যমন্ত্ৰীসহ ৰাষ্ট্ৰীয় নেতৃত্বই। সূত্ৰ অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাষ্ট্ৰীয় নেতৃত্ব আৰু মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দ। চাহ জনগোষ্ঠীৰ নেতাজনক বিগত লোকসভা নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব দিয়া নাছিল। এনে সময়ছোৱাত সভাপতিৰ আসনত বহুৱাই সংস্থাপিত কৰিব খুজিছে চাহ জনগোষ্ঠীৰ নেতা তেলীক। কিন্তু দলৰ মাজত চলি থকা সৰু সৰু সংঘাতত বিশেষকৈ পুৰণিৰ যুঁজখনত মাজত সোমাব খোজা নাই ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলীৰ ইচ্ছা ৰাজ্যসভাৰ সাংসদ হোৱা। তেলীৰ পিছতে আছে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ নাম। যদি তেলীৰ সলনি তপন কুমাৰ গগৈক সভাপতিৰ আসনত বহুৱাই তেন্তে সোণোৱালৰ পিছত সভাপতিৰ আসনত বহা তপন কুমাৰ গগৈ হ'ব দ্বিতীয়জন প্ৰাক্তন আছু নেতা। তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেই সন্দৰ্ভত দলে আৰম্ভ কৰিছে বিশেষ চিন্তা চৰ্চা। সভাপতিৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাটো হ'ব ব্যাপক ৰদবদল আৰু সম্প্ৰসাৰণ। বৰ্তমানৰ বিজেপি সভাপতি ভৱেশ কলিতাই পাব গুৰুত্বপূৰ্ণ দপ্তৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সোমাব মন্ত্ৰীসভাত। এনে অৱস্থাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নতুন পৰিচয় হ'ব বিধানসভাৰ অধ্যক্ষ। মন্ত্ৰীসভাত স্থান নিশ্চিত বৰাকৰ নেতা কৃষ্ণেন্দু পালৰ। সূত্ৰ অনুসৰি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত শদিয়াৰ বিধায়ক বলিন চেতিয়াও আছে মুখ্যমন্ত্ৰীৰ গোটবুকত। এতিয়া সময়ে ক'ব কাৰ কপাল খুলিব, কোন হ'ব বঞ্চিত। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV।